কি সম্পত্তি আছে বা নাই ইলেকশ্যনত আমি এফিডেভিটত ৰাইজক জনাই যদি ৰাইজে ভাবে যে এই সম্পত্তি আমি অনৈতিকভাৱে সংগ্ৰহ কৰিছো ৰাইজে লিষ্টখন চাই ইনকাম টেক্সতো কমপ্লেইন দিব পাৰিব হাইকোৰ্টতো PIL কৰিব পাৰিব CBIটো দিব পাৰিব বা মোকো কমপ্লেইন দিব পাৰিব এতিয়া এনেকুৱা এটা হ'ব নালাগে যে আমিয়েই নিজে আদালত যদি অখিল গগৈ ডাঙৰীয়াই ভাবে যে আমাৰ কোনোবা মন্ত্ৰীয়ে দুৰ্নীতি কৰি এই সম্পত্তি লৈছে তেওঁতো কোৰ্টত যাব লাগে 2009তে মোৰ বিৰুদ্ধে কিমান কথা কৈছিল তেওঁতো আদালতত যাব নোৱাৰি গতিকে এই কথাটো এনেকে প্ৰেছ কনফাৰেন্স কৰি ক'লেইতো নহ'ব সত্য বা অসত্যটো আপুনি জানিব পাৰিব যেতিয়া আমি যেতিয়া ইলেকশ্যন আহিব আমিতো এফিডেভিট দিম মোৰ নামত কিমান সম্পত্তি আছে মোৰ পৰিবাৰৰ নামত কিমান আছে বা মোৰ কোনোবা যদি ডিপেণ্ডেণ্ট আছে কিমান দিম তেতিয়া আপুনি এফিডেভিটখন পঢ়ি ভাবিব যে মানুহজনে কেনেকৈ ইমান সম্পত্তি কৰিলে যদি আপুনি ভাবে যে তেওঁ সম্পত্তিটো নিয়মত কৰা নাই তেতিয়াহ'লে আপুনি কোৰ্টত যাব বা আপুনি আদালতত যাব কিন্তু আজিলৈকেতো বিজেপিৰ কাৰো বিৰুদ্ধে কোনো আদালতত যোৱা নাই আজিলৈকে কোনো বিজেপিৰ কাৰো বিৰুদ্ধেতো কোনেও কোৰ্টত যোৱা নাই যে এওঁ ভুল কৰি সম্পত্তি লৈছে মানুহে কোনোবাই যদি শ্ৰম কৰিব খোজে পৰিশ্ৰম কৰিব খোজে কোনোবাই যদি কাম কৰিব খোজে তাতেতো কাম কৰি টকা পইচা গোটোৱাততো কোনো আপত্তি নাই খালি টকা পইচা দুৰ্নীতি কৰি গোটাব নালাগে কথাটো হৈছে ইমানেই আজি অখিল গগৈ ডাঙৰীয়া তেওঁ যে ইমান যে ইলেকশ্যন খেলুৱাই আছে মানুহবিলাকক তেওঁ ক'ৰ পৰা টকা পাইছে তেওঁতো ক'ৰবাৰ পৰা টকা পাব লাগিব গতিকে এতিয়া তেওঁকতো আমি কেতিয়াও সোধা নাই কাৰণ যি আছে যি নাই ৰাইজে এফিডেভিট চাবই এটা কথা আছে আৰু এইবিলাকত নিউজ কৰিব কি আছে যিখন ময়ে এফিডেভিটত দি দিম মোৰ কি সম্পত্তি আছে নাই ছমাহ পিছত এতিয়া যে BTCত ইলেকশ্যন হ'ব ইয়াতো চব কেণ্ডিডেটে সম্পত্তি তালিকা দিব সেইকাৰণে এইবিলাক কোনো এদিনীয়া দুদিনীয়া কথা কৈতো লাভ নাই মানুহে যাক মৰম কৰে তাক ভোট দিব যাক বেয়া পায় তাক ভোট নিদিব কথা কৈছো যে সকলো মানুহে অসমৰ কাৰণে কাম কৰক অখিল গগৈৰ দায়িত্ব শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰা তেওঁ কাম কৰক সহযোগিতা কৰি এই চবৰে পিছে লাগি থাকিলে কি লাভ হ'ব এইবিলাকত অনৰ্থক শক্তি নাযায় জানো আজি এই যে দিনটো এখন প্ৰেছ কনফাৰেন্স কৰিলে এই 2 ঘণ্টা তেওঁ শিৱসাগৰৰ 10জন মানুহ লগ পাব পাৰিলে গতিকে এইবিলাক অবাবত কৰি থকা কাম আৰু মই এইবিলাকত নকওঁ কিয় কাৰণ মোকে ইমান ভুক্তভোগী কৰি থৈ দিছে 2008ৰ পৰা 2008ত মোৰ এখন গাড়ীক লৈ প্ৰশ্ন কৰিলে যে এইখন গাড়ী হিমন্ত বিশ্ব শৰ্মাই কিয় কিনিব এতিয়াতো চব MLA মন্ত্ৰী হাতে তাতকৈ ডাঙৰ গাড়ী ফাইল দুটাও নোলালে গতিকে এইবিলাক নাটক ড্ৰামা মোৰ কাৰণে অলপমান নতুন নহয় কাৰণে মই অলপ মনে ফাইল দুটাত